নমস্কাৰ সকলোকে স্বাগতম জনাইছো চেনেলটোৰ আকৌ এটা নতুন ভিডিঅ'লৈ। সো আজিৰ ভিডিঅ'টোত আমি গুৱাহাটী হাইকোৰ্টৰ ZEE এক্সাম 1 ফেব্ৰুৱাৰী তাৰিখে যেটো হ'ব 2026 চনৰ তাৰে বাবে মক টেষ্ট এটা লৈ আহিছো 30 মাৰ্কৰ জেনাৰেল ষ্টাডিজ অৰ্থাৎ সায়েন্স কম্পিউটাৰ কাৰেন্ট এফেয়াৰ্স গোটেইখিনি ইয়াতে আছে। সো আপোনালোকৰ ফাইনেল মাৰ্কটো কিমান হয় কমেন্টত জনাব। শেষত 30টা কোৱেশ্চন আছে টোটাল। সো বলক ভিডিঅ'টো আমি আৰম্ভ কৰো। আৰু ইয়াৰে PDF টো আপোনালোকে আমাৰ গুৱাহাটী হাইকোৰ্টৰ প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন বুকলেটখনত পাই যাব। 2000ৰ অধিক MCQ আছে এই বুকলেটখনত। PYQs বিলাক আছে, কাৰেন্ট এফেয়াৰ্সৰ টপিক কিছুমান আছে, লগতে সায়েন্স পলিটি কম্পিউটাৰ গোটেইবিলাক ইয়াতে পাব। কন্টেন্টখিনি আপোনালোকে চাই ল'ব। এই WhatsApp নম্বৰটো WhatsApp কৰি এই বুকলেটখন পাৰচেজ কৰিব পাৰে। সো প্ৰথম প্ৰশ্নটো হৈছে ইন হুইচ ইণ্ডিয়ান ষ্টেট ইজ দ্য হোজাগিৰি ফোক ডান্স পাৰফৰ্মড। মানে ভাৰতৰ কোনখন ৰাজ্যত হোজাগিৰি নামৰ এই লোক নৃত্যটো পৰিবেশন কৰা হয়। তো 5 সেকেন্ড সময় দিছো, আপোনালোকে কমেন্টত জনাব। লগে লগে প্ৰত্যেকটা কোৱেশ্চনৰে কমেন্টত জনাই যাব। ইয়াৰে উত্তৰটো হ'ব ত্ৰিপুৰা, অৰ্থাৎ এই হোজাগিৰি নামৰ লোক নৃত্যটো হৈছে ত্ৰিপুৰা ৰাজ্যখনৰ এটা লোকনৃত্য। নেক্সট কোৱেশ্চনটো হৈছে the impeachment of the president of India is regulated by which article। মানে ভাৰতৰ ৰাষ্ট্ৰপতিৰ মহাভিযোগ কিহৰ দ্বাৰা নিয়ন্ত্ৰণ কৰা হয়, কোনটো অনুচ্ছেদৰ দ্বাৰা। তো প্ৰেসিডেন্টৰ ইম্পিচমেন্টটো নিয়ন্ত্ৰিত কৰা হয় আৰ্টিকেল 61 দ্বাৰা। অপশন এ টো হ'ব শুদ্ধ উত্তৰ। নেক্সট কোৱেশ্চনটো হৈছে জিনস are distinct pieces of which of the following। মানে জিন বিলাক কিহৰ সুকীয়া অংশ। সায়েন্সৰ এটা কোৱেশ্চন হয়। তো জিন বিলাক হৈছে DNA ৰ সুকীয়া অংশ। DNA ৰ distinct pieces হয় জিন বিলাক। আৰু DNA ৰ সম্পূৰ্ণ ৰূপটো সকলোৱে নিশ্চয় জানে, ডিঅক্সিৰাইবো নিউক্লিক এসিড। নেক্সট কোৱেশ্চনটো হৈছে হু ইজ নন এজ দ্য ফাদাৰ অফ ইণ্ডিয়ান আৰ্কিঅলজি। ভাৰতৰ পুৰাতত্বৰ পিতৃ বুলি কাক কোৱা হয়। ফাদাৰ অফ ইণ্ডিয়ান আৰ্কিঅলজি তেখেত হৈছে আলেকজেণ্ডাৰ কানিংহাম। অপশন সি টো হ'ব শুদ্ধ উত্তৰ। ভাৰতীয় পুৰাতত্বৰ পিতৃ হৈছে আলেকজেণ্ডাৰ কানিংহাম। নেক্সট কোৱেশ্চনটো হৈছে হুইচ ষ্টেট ইজ নন এজ স্পাইচ গাৰ্ডেন অফ ইণ্ডিয়া। ভাৰতৰ মছলাৰ বাগিচা বুলি কোনখন ৰাজ্যক কোৱা হয়। ইয়াৰে অপশন শুদ্ধ হ'ব অপশন সি কেৰালা। মছলাৰ বাগিচা বুলি কেৰালা ৰাজ্যখনক কোৱা হয়। নেক্সট কোৱেশ্চনটো হৈছে হোৱাট ইজ দ্য কালেক্টিভ নাউন ফৰ এ গ্ৰুপ অফ বিজ। মানে মৌমাখিৰ জাক এটাক কি বুলি কোৱা হয়। তো মৌমাখিৰ জাক এটাক কি বুলি কোৱা হয়। ইয়াৰে অপশন বি টো হ'ব শুদ্ধ উত্তৰ সোৱাৰ্ম। মৌমাখিৰ জাক এটাক সোৱাৰ্ম বুলিও কোৱা হয়, লগতে হাইভ বুলিও কোৱা হয় আৰু কলনি বুলিও কোৱা হয়। নেক্সট কোৱেশ্চনটো হৈছে which instrument is essential for weather forecasting by measuring air pressure। তো বায়ুৰ চাপ জুখিবলৈ বতৰৰ আগজননীৰ বাবে কোনটো যন্ত্ৰ ব্যৱহাৰ কৰা হয়। ইয়াৰে অপশন সি টো হ'ব শুদ্ধ উত্তৰ বেৰোমিটাৰ। অৰ্থাৎ বায়ুৰ চাপ জুখিবলৈ বেৰোমিটাৰ ব্যৱহাৰ কৰা হয়। লগতে এনিমোমিটাৰটো কিহৰ বাবে ব্যৱহাৰ কৰা হয়। ওয়াইণ্ড স্পীড অৰ্থাৎ বতাহৰ গতি জুখিবলৈ ব্যৱহাৰ কৰা হয়। হাইগ্ৰোমিটাৰটো হিউমিডিটি মেজাৰ কৰিবৰ বাবে ব্যৱহাৰ কৰা হয়। আৰু ভল্টমিটাৰটো পটেনশিয়েল ডিফাৰেন্স অৰ্থাৎ বিভৱ ভেদ জুখিবলৈ ব্যৱহাৰ কৰা হয়। নেক্সট কোৱেশ্চনটো হৈছে দ্য বেটল অফ পলাচী ইজ ফট ইন হুইচ ইয়াৰ। পলাশীৰ যুদ্ধ কোন চনত হৈছিল। নিশ্চয় সকলোৱে জানে, ইজি কুৱেশ্চন। পলাশীৰ যুদ্ধ হৈছিল 1757 চনত 1757 23 জুন তাৰিখে। নেক্সট কোৱেশ্চনটো হৈছে হু ওন দ্য US Open 2025 ওমেন্স সিংগল টাইটেল। 2025 চনৰ US Openৰ মহিলাৰ একক খিতাপটো কোনে জয়লাভ কৰিছে। তো মহিলাৰ একক খিতাপটো 2025 চনৰ US Open জয়লাভ কৰিছে আৰাইনা সাবালেংকাই। অপশন বি টো হ'ব শুদ্ধ উত্তৰ। আৰাইনা সাবালেংকাই জয়লাভ কৰিছে। আৰু কাক হৰুৱাই জয়লাভ কৰিছে। আমাণ্ডা
আনিচিমোভা এইটো মনত ৰাখিব ৰানাৰ্ছ আপছনৰ আৰ্জনীৰ নাম নেক্সট কুৱেশ্যনটো হৈছে হুইচ ৱেল নন ছ'চিয়েল নেটৱৰ্কিং ছাইট ৱাজ ফাউণ্ড বাই ইভান উইলিয়ামছ ইভান উইলিয়ামছে তলৰ কোনটো ছ'চিয়েল নেটৱৰ্কিং এপ প্ৰতিষ্ঠা কৰিছিলে ফেচবুকটো নহয় অৰ্কুটটো নহয় উইকিলিক্সটোও নহয় অপশ্যন বিটো হ'ব উত্তৰ টুইটাৰ ইভান উইলিয়ামছে টুইটাৰ প্ৰতিষ্ঠা কৰিছিলে বৰ্তমান এক্স বুলি কোৱা হয় টুইটাৰটোক 2006 চনত টুইটাৰটো প্ৰতিষ্ঠা কৰিছিলে নেক্সট কুৱেশ্যনটো হৈছে দ্য কনচেপ্ট অফ ডাইৰেক্টিভ প্ৰিন্সিপলছ ইন দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন ৱাজ বৰড ফ্ৰম হুইচ কাউণ্ট্ৰি ভাৰতীয় সংবিধানৰ নিৰ্দেশাত্মক নীতিৰ ধাৰণাটো কোনখন দেশৰ পৰা লোৱা হৈছিলে ডিপিএছপি তো এইটো লোৱা হৈছিলে আয়াৰলেণ্ড দেশখনৰ পৰা ডাইৰেক্টিভ প্ৰিন্সিপলছ অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন আয়াৰলেণ্ডৰ সংবিধানৰ পৰা লোৱা হৈছিলে নেক্সট কুৱেশ্যনটো হৈছে ইকথিয়লজি ইজ দ্য চাইণ্টিফিক ষ্টাডি অফ হুইচ অফ দ্য ফলোইং মানে কিহৰ অধ্যয়নক ইকথিয়লজি বুলি কোৱা হয় বাৰ্ড ফিছেছ টিক্স এণ্ড মিটছ অৰ প্লেণ্টছ Next question to is the busiest sea route known as the Big Trunk Route runs through which ocean? আটাইতকৈ ব্যস্ত সাগৰীয় পথ কোনটো হয় Big Trunk Route এইটো হৈছে আটাইতকৈ ব্যস্ত সাগৰীয় পথ কোনখন মহাসাগৰৰ মাজেৰে পাৰ হৈ যায় আমাক সুধিছে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি দ্য নৰ্থ আটলান্টিক অ'চেন উত্তৰ আটলান্টিক মহাসাগৰেৰে এই Big Trunk Route যায় Next question to is what is the collective noun for the group of owls? মানে ফেচাৰ এটা দলক কি বুলি কোৱা হয় collective noun ফেচাৰ collective noun কোনটো হ'ব ইয়াৰে অপশ্যন এটো হ'ব শুদ্ধ উত্তৰ পাৰ্লিয়ামেণ্ট ফেচাৰ এটা দলক বা এটা জাকক পাৰ্লিয়ামেণ্ট বুলি কোৱা হয় লগতে উইজডম বুলিও কোৱা হয় কেতিয়াবা আৰু ষ্টাডি বুলিও কেতিয়াবা কোৱা হয় Next question to is what is the capital of Australia? Australia's রাজধানী কি? Australia's রাজধানী হৈছে Canberra option C to হ'ব শুদ্ধ উত্তৰ লগতে অষ্ট্ৰেলিয়াৰ কাৰেন্সিটো কি এইটো মনত ৰাখিব অষ্ট্ৰেলিয়াৰ কাৰেন্সিটো হৈছে ডলাৰ Next question to is ecology is the study of dash ecology কিহক কোৱা হয় কিহৰ অধ্যয়নক ইকোলজি বুলি কোৱা হয় ইয়াতে চাৰিটা অপচন আমাক দিয়া আছে তো ইকোলজি টু হৈছে অপচন সি ইন্টাৰেকশনস এমং অৰ্গানিজমস এণ্ড देयर সাৰাউন্ডিংস অৰ্থাৎ জীৱই ইটো হিতৰ লগত আৰু হিতৰ নিজি পৰিবেশৰ লগত পাৰস্পৰিক ক্ৰিয়াটোক ইকোলজি বুলি কোৱা হয় Next question to is Santosh Trophy is associated with which sport? Santosh Trophy কোনটো খেলৰ সৈতে জড়িত? তো Santosh Trophy টো ফুটবল খেলৰ লগত জড়িত এটা ট্ৰফি হয় Next question to is who built the stupa of Sanchi in the Madhya Pradesh? অৰ্থাৎ মধ্য প্ৰদেশত থকা হাঁচি স্তূপটো কোনে নিৰ্মাণ কৰিছিলে? তো হাঁচি স্তূপটো নিৰ্মাণ কৰিছিলে অশোকে সম্ৰাট অশোকে মধ্যপ্ৰদেশৰ এই স্তূপা অফ সাঞ্চিটো বিল্ড কৰিছিলে নেক্সট কোৱেশ্চন টো হৈছে আৰ্টিকল 360 অফ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া ডিলছ উইথ হুইচ অফ দ্য ফলোইং 360 নম্বৰ অনুচ্ছেদটোৱে ভাৰতীয় সংবিধানৰ কিহৰ সৈতে ডিল কৰে তো ইয়াৰে অপশ্যন বি টু হ'ব শুদ্ধ উত্তৰ ফাইনেন্সিয়েল ইমাৰ্জেন্সি 360 নং অনুচ্ছেদটোৱে আৰ্থিক জৰুৰীকালীন অৱস্থাৰ সৈতে জড়িত নেক্সট কোৱেশ্চন টো হৈছে which instrument is used to measure humidity or water vapor in the air তো অলপ আগতে আমি পঢ়িলো বায়ুৰ আৰ্দ্ৰতা বা জলীয় ভাপ জুখিবলৈ কোনটো যন্ত্ৰ ব্যৱহাৰ কৰা হয় অপশ্যন বি হাইগ্ৰোমিটাৰটো ব্যৱহাৰ কৰা হয় বায়ুৰ আৰ্দ্ৰতা বা হিউমিডিটি জুখিবলৈ লগতে এই ভিডিওটো চাই যদি আপোনালোকৰ সহায় হোৱা বুলি ভাবে তেনেহলে আপোনালোকে লাইক বটনটোত ক্লিক কৰি ইয়াতে এটা হাইপ বটন দেখা হ'ব ইয়াতে ক্লিক কৰিব নাপাহৰিব ইয়াতে ক্লিক কৰি হাইপ কৰি দিব
নেক্সট কুৱেশ্যনটো হৈছে এ গ্ৰুপ অফ মাংকি ইজ কমনলি ৰেফাৰ্ড টু এজ বান্দৰৰ এটা দলক কি বুলি কোৱা হয় তো বান্দৰৰ এটা দলক কোৱা হয় ট্ৰুপ বুলি অপশ্যন এ টো হ'ব শুদ্ধ উত্তৰ ইয়াৰ লগতে বেৰেল বুলিও কেতিয়াবা কোৱা হয় বেৰেল আৰু ট্ৰাইব বুলিও কেতিয়াবা কোৱা হয় বান্দৰৰ জাক এটাক নেক্সট কুৱেশ্যনটো হৈছে হুইচ অফ দ্য ফলোয়িং ইজ দ্য স্মলেষ্ট বন ইন দ্য হিউমেন বডি মানৱ শৰীৰৰ আটাইতকৈ সৰু হাৰ্ডলৰ নাম কি মানৱ শৰীৰৰ আটাইতকৈ সৰু হাৰ্ডল হৈছে ষ্টেপছ অপশ্যন বি টো হ'ব শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যনটো হৈছে দ্য চাকা এৰা ৱাজ ফাউণ্ডেড বাই হুইচ ৰুলাৰ শকাব্দ কোনে প্ৰতিষ্ঠা কৰিছিলে শকাব্দ প্ৰতিষ্ঠা হৈছিলে 78 এডিত কোনে প্ৰতিষ্ঠা কৰিছিলে কনিষ্কই প্ৰতিষ্ঠা কৰিছিলে চাকা এৰাটো নেক্সট কুৱেশ্যনটো হৈছে দ্য ৰেড ফৰ্ট অফ দিল্লী ৱাজ বিল্ড বাই দিল্লীৰ ৰেড ফৰ্ট কোনে নিৰ্মাণ কৰিছিলে লাল কিল্লাটো এইটো লাল কিল্লা হ'ব দিল্লীৰ লাল কিল্লা বিল্ড কৰিছিলে শাহজাহানে অপশ্যন ডি টো হ'ব শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যনটো হৈছে এলিসা টেষ্ট ইজ প্ৰেছক্ৰাইবড ফৰ দ্য ডিটেকশ্যন অফ ডেজ এলিসা পৰীক্ষা কিহৰ ধৰা পৰিবলৈ ব্যৱহাৰ কৰা হয় এলিসা টেষ্টটো কৰা হয় এই এইচ বেমাৰটোৰ বাবে নেক্সট কুৱেশ্যনটো হৈছে হু কম্প'জ দ্য এলাহাবাদ প্ৰশস্তি অফ সমুদ্ৰগুপ্ত সমুদ্ৰগুপ্তৰ এলাহাবাদ প্ৰশস্তি কোনে ৰচনা কৰিছিলে তো এলাহাবাদ প্ৰশস্তিখন ৰচনা কৰিছিলে হৰিসেনে অপশ্যন সি টো হ'ব শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যনটো হৈছে কাৰেণ্ট এফেয়াৰ্ছৰ এটা কুৱেশ্যন হোৱাট ইজ দ্য মেইন অবজেক্টিভ অফ শ্ৰদ্ধাঞ্জলি স্কিম শ্ৰদ্ধাঞ্জলি আঁচনিখনৰ মূল উদ্দেশ্যটো কি শেহতীয়াকৈ 2025 চনত এই শ্ৰদ্ধাঞ্জলি স্কিমটো অসম চৰকাৰে মুকলি কৰিছিলে ইয়াৰ উদ্দেশ্যটো হৈছে টু ব্ৰিং বেক দ্য মৰ্টেল ৰিমেইনছ অফ এছামিজ পিপল হু ডাই আউটসাইড দ্য ষ্টেট অৰ্থাৎ অসমৰ বাহিৰৰ ৰাজ্যবিলাকত যিবিলাক অসমীয়া মানুহৰ মৃত্যু যেতিয়া হ'ব তেওঁলোকৰ মৃতদেহবিলাক ঘূৰাই আনিবলৈ এই স্কিমটো ব্যৱহাৰ কৰা হ'ব এটা চাব পাৰে শ্ৰদ্ধাঞ্জলি স্কিমটো এপ্ৰুভ কৰা হৈছিলে 22 জুন তাৰিখে 2025 চনত আৰু এইটো অফিচিয়েলি লঞ্চ কৰা হৈছিলে 2025 চনৰ 6 অক্টোবৰ তাৰিখে নেক্সট কুৱেশ্যনটো হৈছে দ্য মিনিমাম এজ ফৰ বিকামিং এ কেণ্ডিডেট অফ লোকসভা ইলেকশ্যন ইজ তো লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থী হোৱাৰ বাবে সৰ্বনিম্ন কিমান বয়স হ'ব লাগিব এজন কেণ্ডিডেটৰ তো তেওঁৰ মিনিমাম বয়স হ'ব লাগিব 25 বছৰ অপশ্যন সি টো হ'ব শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যনটো হৈছে হু ৱাজ দ্য ফাৰ্ষ্ট স্পীকাৰ অফ লোকসভা লোকসভাৰ প্ৰথম অধ্যক্ষ কোন আছিলে একেবাৰে সহজ প্ৰশ্ন জি.ভি. মাভালাংকাৰ আছিলে লোকসভাৰ প্ৰথম অধ্যক্ষ তো আজিৰ ভিডিঅ'টোৰ লাষ্ট প্ৰশ্নটো হৈছে হু ইজ নন এজ দ্য ফাদাৰ অফ ইকনমিক্স অৰ্থনীতিৰ পিতৃ বুলি কাক কোৱা হয় চাৰিজন অপশ্যন দিয়া আছে এই চাৰিটা অপশ্যনৰ কোনটো শুদ্ধ হয় ইয়াৰে কমেণ্টটো শেষত জনাব এনসাৰটো কি হয় আৰু এই 30টা কুৱেশ্যনৰ আপোনালোকৰ কিমানটা শুদ্ধ হয় মাৰ্কটো আপোনালোকে ফাইনেল মাৰ্কটো কমেণ্টত জনাবলৈ নাপাহৰিব সো ইয়াৰে পিডিএফখন আপোনালোকে যদি ল'ব বিচাৰে গুৱাহাটী হাইকোৰ্টৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন বুকলেটখনত আপোনালোকে পাই যাব ইয়াতে গুৱাহাটী হাইকোৰ্টৰ 2012 চনৰ পৰা 2025 চনলৈকে যিবিলাক PYQ আছে ইয়াতে পাব JEE এক্সামৰ চাৰিটা এক্সামৰে ইয়াতে PYQ বিলাক আছে জিকে আৰু কাৰেণ্ট এফেয়াৰ্ছৰ অনলি লগতে কাৰেণ্ট এফেয়াৰ্ছৰ টপিক কিছুমান পাব স্পৰ্টছ কাৰেণ্ট এফেয়াৰ্ছ IPL চেম্পিয়নছ ট্ৰফি এইবিলাক সকলোবিলাক ইয়াতে আছে লগতে পলিটিৰ টপ 75 কুৱেশ্যন পাব 150টা কম্পিউটাৰৰ MCQ পাব আৰু 200টা সায়েন্সৰ মোস্ট ইম্পৰ্টেন্ট MCQ ইয়াতে পাব সো এই বুকলেটখন আপোনালোকে যদি পাৰচেজ কৰিব বিচাৰে স্ক্ৰিনত দিয়া এই WhatsApp নম্বৰটোত WhatsApp কৰি আপোনালোকে PDFখন পাৰচেজ কৰিব পাৰে কুৱেশ্যনবিলাক MCQ ফৰ্মেটত দিয়া আছে লগতে ইম্পৰ্টেন্ট পইণ্টছ বিলাকো এটাচ কৰি দিয়া আছে গতিকে যদি পাৰচেজ কৰিব বিচাৰে অনলি 99 रुपीसৰ আপোনালোকে এইখন বুকলেট পাৰচেজ কৰিব পাৰে সো আজিৰ ভিডিঅ'টো চাই আপোনালোকে কেনে পালে কমেণ্টত জনাবলৈ নাপাহৰিব চাই যদি ভাল পাইছে তেনেহলে লাইক এটা কৰি দিব শ্বেয়াৰ এটা কৰি দিব লগতে এসেনশিয়াল ষ্টাডি জোন চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব এনে ধৰণৰ কন্টেন্ট আগলৈ পাই থাকিবৰ বাবে আজিলৈ ইমানে ধন্যবাদ